আপোনালোকক সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ নতুন ভিডিঅ'ত আপোনালোকে সো বন্ধুসকল অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অৰ্থাৎ অসম কৃষি বিশ্ববিদ্যালয় ইয়াৰ ফালৰ পৰা বিভিন্ন আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট কোৰ্চৰ বাবে লাষ্ট ডেটটো অনলাইন এপ্লাই কৰা লাষ্ট ডেটটো জুন মাহৰ 9 তাৰিখ আছিল কিন্তু লাষ্ট ডেটটো ইয়াতে বঢ়াই দিলে 15 তাৰিখলৈকে আবেলি 4 বজালৈকে লাষ্ট ডেটটো থাকিব গতিকে যিসকল কেণ্ডিডেটে এপ্লাই কৰিব বিচাৰিছে এতিয়ালৈকে এপ্লাই কৰা নাই বা কৰিব পৰা নাই তেওঁলোকে যেন 15 তাৰিখৰ আগতে এপ্লাইটো কৰি দিয়ে তো ইউজি কোৰ্ছসমূহৰ বিষয়ে চাম প্ৰথমতে ফেকাল্টি অফ এগ্ৰিকালচাৰৰ পৰা আছে BSc অনাৰ্স এগ্ৰিকালচাৰ যিসকলে BSc কৰিব বিচাৰিছে অৰ্থাৎ এগ্ৰিকালচাৰ পঢ়িব বিচাৰিছে তেওঁলোকে ইয়াতে পঢ়িব পাৰিব 182টা সিট আছে আৰু এই কোৰ্সটো আপোনালোকৰ 8 সেমিষ্টাৰৰ হয় মিনিমাম 4 ইয়াৰ্স আৰু 6 মান্থৰ ইনক্লুডিং ইন্টাৰ্নশিপ আপোনালোকৰ থাকিব প্লাস আপোনালোকে BN কলেজ অফ এগ্ৰিকালচাৰ বিশ্বনাথ চাৰিআলি যিখন আছে বা SCS কলেজ অফ এগ্ৰিকালচাৰ চাপৰ ধুবুৰী ইয়াতো এইটো কোৰ্সে আছে সো আপোনালোকৰ ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত 50% মার্কস থাকিব লাগিব যদি আপুনি জেনাৰেল নাইবা OBC বা UPS ক্যাটাগৰি হয় হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰত আৰু আপোনাৰ সাবজেক্ট ইয়াতে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি নাইবা ফিজিক্স কেমিষ্ট্ৰি এগ্ৰিকালচাৰ থকাটো কম্পালসৰি 40% মার্কস থাকিলেও হ'ব যদি আপুনি SC ST DSC ক্যাটাগৰিৰ পৰা বিলং কৰে নেক্সট আছে কলেজ অফ হৰ্টিকালচাৰ এণ্ড FSR নলবাৰী যিখন আছে ইয়াতে BSc অনাৰ্স আছে হৰ্টিকালচাৰ ডিপাৰ্টমেন্টৰ 45টা সিট আছে আৰু এতেও কোৰ্সৰ ডিউৰেশনটো সেম হয় এলিজিবিলিটি ক্ৰাইটেৰিয়াটো সেম ৰাখিছে কলেজ অফ সেৰিকালচাৰ যিখন তিতাবৰত আছে BSc অনাৰ্সৰ সেৰিকালচাৰৰ ওপৰত ডিপাৰ্টমেন্টৰ ইয়াতে কোৰ্স আছে আৰু টোটাল ইয়াতে 30টা সিট আছে এই কলেজৰ কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট ইয়াৰ বাবে আপোনালোকৰ BTech MTech ইন মলিকুলাৰ বায়োলজি এণ্ড বায়োটেকনলজিৰ কোৰ্স আছে 40টা সিট আছে এই কলেজৰ আৰু ইয়াতে আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন সেম ৰখা হৈছে ফেকাল্টি অফ কমিউনিটি সায়েন্স কলেজ অফ কমিউনিটি সায়েন্স যোৰহাট ইয়াতে আপোনালোকৰ BSc অনাৰ্সৰ কোৰ্স আছে কমিউনিটি সায়েন্স ডিপাৰ্টমেন্টৰ টোটাল 55টা সিট আছে লগতে ইয়াতে আৰু এটা কোৰ্স আছে BSc অনাৰ্স ফুড নিউট্ৰিশন এণ্ড ডায়েটেটিক্সৰো আছে ফেকাল্টি অফ ফিশাৰী সায়েন্স যিখন আছে কলেজ অফ ফিশাৰীজ ৰহা নগাঁও বেচেলৰ অফ ফিশাৰীজ সায়েন্স যদি আপুনি কৰিব বিচাৰিছে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব 50টা সিট ইয়াতে আছে এডুকেশনাল কোৱালিফিকেশনটো সেম ৰখা হৈছে আগৰ দৰে যিসকলে ভেটেনাৰী সায়েন্স পঢ়িব বিচাৰিছে বেচেলৰ ভেটেনাৰী সায়েন্স অৰ্থাৎ আৰু এনিমেল হাজবেণ্ডাৰী অৰ্থাৎ ভেটেনাৰী ডক্টৰৰ বাবে তেওঁলোকে ইয়াতে কৰিব পাৰিব ফৰ্ম ফিল আপটো কলেজ অফ ভেটেনাৰী সায়েন্স খানাপাৰা যিখন আছে ইয়াতে টোটাল 110টা সিট আছে কোৰ্সৰ ডিউৰেশনটো আপোনালোকে জানে 5 ইয়াৰ্স 6 মান্থৰ আৰু লগতে ইয়াতে ইনক্লুডিং 12 মান্থ ইন্টাৰ্নশিপ থাকিব প্লাস লখিমপুৰ কলেজ অফ ভেটেনাৰী সায়েন্স জয়হিং যিখন আছে তাৰে 60টা সিট আছে আৰু ইয়াতে আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশনৰ ক্ষেত্ৰত 50% মার্কস থাকিব লাগিব বায়োলজি কেমিষ্ট্ৰি ফিজিক্স লগতে ইয়াতে ইংলিশ ইয়াতে ম্যাথমেটিক্সটো কম্পালসৰি নহয় তাৰ পিছত ইয়াতে জেনাৰেল OBC UPS ক্যাটাগৰিৰ পৰা হলে 50% থাকিব লাগিব SC ST DSC হলে 47.5% থাকিলে ইয়াতে এলিজিবল হ'ব এনেকৈ ভেটেনাৰী সায়েন্সৰ বাবে 170টা সিট আছে এই দুখন কলেজ মিলাই যিখন খানাপাৰা আছে সেইখন আৰু লগতে লখিমপুৰ ভেটেনাৰী সায়েন্স যিখন আছে সেইখন মিলাই তো টোটাল ইয়াতে ইউজি কোৰ্সৰ বাবে 763টা সিট মুকলি কৰিছে যিসকল কেণ্ডিডেট এতিয়া এপ্লাই কৰা নাই নিশ্চয়কৈ এপ্লাইটো কৰি ৰাখিব 15 জুন লাষ্ট ডেটটো ৰখা হৈছে অনলাইন এপ্লাই কৰাৰ বাবে admission.aau.ac.in অফিচিয়েল ৱেবছাইটলৈকে গৈ আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব তাৰ পিছত ফৰ্মখন ফিল আপ কৰিব লাগিব ডকুমেন্ট সাবমিট কৰিব লাগিব তাৰ পিছত আপোনালোকে পেমেন্ট কৰিব লাগিব ইয়াতে এপ্লিকেশন ফিজ হিচাপে 1500 টকা পেমেন্ট বিচৰা হৈছে পেমেন্ট গেটৱে আপোনালোকে লাভ কৰিব সিলেকশন প্ৰসেছৰ ক্ষেত্ৰত ইয়াতে প্ৰথমতে আপোনালোকৰ CBT অৰ্থাৎ কম্পিউটাৰ বেছড টেষ্ট এটা লোৱা হ'ব আপুনি তাতে সিলেক্ট হ'লে তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ বাবে মাতিব কাউন্সেলিং লোৱা হ'ব এনেকৈ ফাইনাল সিলেকশনটো ইয়াতে লাভ কৰিব সিলেকশন এণ্ড এডমিশন অফ ক্যান্ডিডেট ইজ স্ট্ৰিক্টলি অন দ্য বেচিছ অফ দ্য মেৰিট টু বি জাস্ট এজ পাৰ দ্য এপ্ৰুভড ৰেগুলেশ্যন মেৰিট বেচিছ আপোনালোকৰ ইয়াতে সিলেকশন লোৱা হ'ব যিখন টেষ্ট যিটো টেষ্ট লোৱা হ'ব CBT টেষ্ট তাৰে অনুযায়ী ঠিক আজিৰ ভিডিঅ'টোত ইমানে আছিল আপোনালোকক ৰিমাইণ্ডাৰ হিচাপে জনাই দিব চেষ্টা কৰিলো যেহেতু লাষ্ট ডেটটো বঢ়াই দিছে ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব থ্যাংক ইউ